নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ আন এটা বৃহৎ ঘোষণা এবাৰ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী অৰ্থাৎ সৰ্বশিক্ষাৰ অধীনত চাকৰি লাভ কৰা ২৪,০০০ শিক্ষকক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ কাইলৈ দিনটোত ২৪,০০০ শিক্ষকে নিযুক্তি পত্ৰ লাভ কৰিব আৰু এই সকল শিক্ষক এবাৰ চৰকাৰৰ অধীনত আহিব আৰু চৰকাৰৰ সকলো সা সুবিধা এই সকল শিক্ষকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে এটা সুখবৰ শিক্ষকৰ বাবে সুখবৰ আৰু সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সুখবৰ প্ৰদান কৰিছে সৰ্বশিক্ষাৰ অধীনত চাকৰি লাভ কৰা ২৪,০০০ শিক্ষকে লাভ কৰিব নিযুক্তি ২ ছেপ্টেম্বৰত খানাপাৰা ফিল্ডত ২৪,০০০ শিক্ষকক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ NPSৰ লগতে আনুষাংগিক সকলো সুবিধা লাভ কৰিব নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীৰ আন এটা বৃহৎ ঘোষণা ২ তাৰিখে ২৪,০০০ শিক্ষকক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ আৰু মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যদি চাকৰি কালত এই ২৪,০০০ শিক্ষক বা চৰকাৰৰ অধীনত অহা এই শিক্ষকসকলৰ যদি কিবা কাৰণত তেওঁলোকৰ মৃত্যু ঘটে তেনেহ'লে চৰকাৰৰ ফালৰ পৰা যি পৰিয়ালৰ বাবে যি দৰমহা আছে এই দৰমহা তেওঁলোকে সম্পূৰ্ণৰূপে লাভ কৰিব লগতে NPSৰ লগতে পেঞ্চনৰ লগতে সকলো ধৰণৰ সুবিধা লাভ কৰিব আৰু সৰ্বশিক্ষাৰ অধীনত প্ৰায় ৰাজ্যৰ ৩৫,০০০ শিক্ষকে শিক্ষকতা কৰি আছিল কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকে চৰকাৰৰ খাতাত তেওঁলোকৰ নাম সন্নিৱিষ্ট হোৱা নাছিল আৰু ইয়াৰে ২৪,০০০ শিক্ষকক এবাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰে আৰু আনুষ্ঠানিকভাৱে তেওঁলোকে বৰ্তমান চৰকাৰী চাকৰি অৰ্থাৎ চৰকাৰৰ অধীনস্থ শিক্ষক হিচাপে তেওঁলোকে ৰূপান্তৰ হ'ব আৰু চৰকাৰী সকলো সা সুবিধা লাভ কৰিব তেওঁলোকে আৰু সেই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কি ক'লে জনাব বিচাৰিছোঁ সবিশেষ তথ্য বিবেচিত অহা ২ তাৰিখে আমাৰ বাবে আৰু এক প্ৰাপ্তিৰ দিন ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বশিক্ষা অভিযানত আমি বহুত শিক্ষকৰ নিযুক্তি দিছিলোঁ প্ৰায় ৩৫,০০০ শিক্ষকে এতিয়াও সৰ্বশিক্ষা অভিযানত কাম কৰে বহু সময়ত বহু লোকে প্ৰশ্ন কৰিছিল এওঁলোকৰ চাকৰি নাথাকিব এওঁলোকৰ চাকৰি গুচি যাব ২০১১-১২ চনৰ পৰাই এনেকুৱা বিতৰ্কই আমাৰ সমাজ জীৱনখনক আক্ৰান্ত কৰি আহিছিলে অহা ২ তাৰিখে আমি যোগ্য বুলি বিবেচিত প্ৰায় ২৪,০০০ শিক্ষকক চৰকাৰৰ আওতালৈ আনিম অৰ্থাৎ এওঁলোক এতিয়াৰ পৰা চৰকাৰী শিক্ষক হ'ব NPSৰ ব্যৱস্থা থাকিব আৰু ফেমিলি কোনোবা শিক্ষক যদি অকালতে মৃত্যু হয় পৰিয়ালটোৱে পূৰ্ণ দৰমহা পাব পেঞ্চনৰ ব্যৱস্থা হ'ব এটা তেওঁলোকে জীৱনত নতুন নিৰাপত্তা পাব ২ তাৰিখে মই সকলো নিৰ্বাচিত শিক্ষকক আমাৰ খানাপাৰা ফিল্ডলৈ নিমন্ত্ৰণ জনাইছোঁ তাতে আমি নিয়োগ পত্ৰসমূহ বিতৰণ কৰিম অহা ২ তাৰিখে আমাৰ বাবে আৰু এক প্ৰাপ্তিৰ দিন ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বশিক্ষা অভিযানত আমি বহুত শিক্ষকৰ নিযুক্তি দিছিলোঁ প্ৰায় ৩৫,০০০ শিক্ষকে এতিয়াও সৰ্বশিক্ষা অভিযানত কাম কৰে বহু সময়ত বহু লোকে প্ৰশ্ন কৰিছিল এওঁলোকৰ চাকৰি নাথাকিব এওঁলোকৰ চাকৰি গুচি যাব ২০১১-১২ চনৰ পৰাই এনেকুৱা বিতৰ্কই আমাৰ সমাজ জীৱনখনক আক্ৰান্ত কৰি আহিছিলে অহা ২ তাৰিখে আমি যোগ্য বুলি বিবেচিত প্ৰায় ২৪,০০০ শিক্ষকক চৰকাৰৰ আওতালৈ আনিম অৰ্থাৎ এওঁলোক এতিয়াৰ পৰা চৰকাৰী শিক্ষক হ'ব NPSৰ ব্যৱস্থা থাকিব আৰু ফেমিলি কোনোবা শিক্ষক যদি অকালতে মৃত্যু হয় পৰিয়ালটোৱে পূৰ্ণ দৰমহা পাব পেঞ্চনৰ ব্যৱস্থা হ'ব এটা তেওঁলোকে জীৱনত নতুন নিৰাপত্তা পাব ২ তাৰিখে মই সকলো নিৰ্বাচিত শিক্ষকক আমাৰ খানাপাৰা ফিল্ডলৈ নিমন্ত্ৰণ জনাইছোঁ তাতে আমি নিয়োগ পত্ৰসমূহ বিতৰণ কৰিম অহা ২ তাৰিখে
আমাৰ বাবে আৰু এক প্ৰাপ্তিৰ দিন। ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বশিক্ষা অভিযানত আমি বহুত শিক্ষকৰ নিযুক্তি দিছিলোঁ। প্ৰায় ৩৫,০০০ শিক্ষকে এতিয়াও সৰ্বশিক্ষা অভিযানত কাম কৰে। বহু সময়ত বহু লোকে প্ৰশ্ন কৰিছিল, এওঁলোকৰ চাকৰি নাথাকিব, এওঁলোকৰ চাকৰি গুচি যাব। ২০১১-১২ চনৰ পৰাই এনেকুৱা বিতৰ্কই আমাৰ সমাজ জীৱনখনক আক্ৰান্ত কৰি আহিছিলে। অহা ২ তাৰিখে আমি যোগ্য বুলি বিবেচিত প্ৰায় ২৪,০০০ শিক্ষকক চৰকাৰৰ আওতালৈ আনিম। অৰ্থাৎ এওঁলোক এতিয়াৰ পৰা চৰকাৰী শিক্ষক হ'ব। NPS-ৰ ব্যৱস্থা থাকিব। আৰু ফেমিলি কোনোবা শিক্ষক যদি অকালতে মৃত্যু হয়, পৰিয়ালটোৱে পূৰ্ণ দৰমহা পাব, পেঞ্চনৰ ব্যৱস্থা হ'ব। এটা তেওঁলোকে জীৱনত নতুন নিৰাপত্তা পাব। ২ তাৰিখে মই সকলো নিৰ্বাচিত শিক্ষকক আমাৰ খানাপাৰা ফিল্ডলৈ নিমন্ত্ৰণ জনাইছোঁ। তাতে আমি নিয়োগ পত্ৰসমূহ বিতৰণ কৰিম। অহা